নমস্কাৰ স্বাগতম জনাইছো নিৰিড একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন আলোচনা কৰি আছো এনসিইআৰটি ম্যাথমেটিক্স ক্লাছ 10 ৰ এক্সাৰসাইজ নম্বৰ 3.4 তোমাৰ চেপ্টাৰ নম্বৰ 3 যাৰ নাম আছিল দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোড় বা লিনিয়াৰ পেয়াৰ অফ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ সো ইয়াতে কোৱেশ্চন নম্বৰ 1 ত কি কৈছে তলৰ ৰৈখিক সমীকৰণ জোড় অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা সমাধান কৰিব লাগে এতিয়া ইতিমধ্যে আমি প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা আমি সমাধান কৰিছো এতিয়া আমি অপনয়ন পদ্ধতিটো আমি শিকিম অপনয়ন মানে কি যাক ইংৰাজীত কোৱা হয় এলিমিনেশন বুলি বা এলিমিনেট কৰি দিয়া ইয়াত আমাক দুটা ইকুৱেশ্যন দিয়া আছে এটা দিয়া আছে কি আমাক x + y ইজ ইকুৱেল টু কিমান আছে 5 আৰু এটা দিয়া আছে কিমান আমাক ইয়াতে টুৱাইস x - থ্ৰাইস y ইজ ইকুৱেল টু 4 সো এটুক আমি সমাধান কৰিব গলে আমি কেনেকৈ সমাধান কৰিম আমি এটা চাই লম তো সো প্ৰথমটোক আমি নাম দিলো এটুক সাপোজ নাম্বাৰ দিলো 1 এটুক নাম্বাৰ দিলো আমি 2 এতিয়া এই সমীকৰণ দুটাক আমি কি কৰিম যিকোনো এটা চলক মানে x বা y যিকোনো এটা চলক x বা y এই x বা y ক আমি কি কৰিম দুটাৰ ভিতৰত আমি এটাক সেম বনাম মানে সহগ একে বনাম ইয়াতে x ৰ কিমান আছে 1 ইয়াতে x ৰ আছে কিমান 2 ইয়াত আছে কিমান 1 ইয়াত আছে কিমান -3 তো এটা কাম কৰো এই ইকুৱেশ্যন 1 ৰ লগত আমি যদি এটা কাম কৰো ইয়াতে আমি এটা 2 মাল্টিপল কৰি দিম নাইবা আমি 3 মাল্টিপল কৰিব পাৰিম সোচোন 3 মাল্টিপল কৰি দিম তেতিয়াহলে 3 লগত x পূৰণ কৰিলে আমি কি পাম থ্ৰাইস x প্লাস 3 লগত y ইনটু কৰিলে আমি কি পাম থ্ৰাইস y এইফালে কিমান আহিব 3 লগত 5 পূৰণ কৰিলে 3 5 গুণ কিমান আহিব 15 আৰু এইফালে টুৱাইস x - থ্ৰাইস y ইজ ইকুৱেল টু 4 এটো এনেকৈ থাকক এটো নাম্বাৰ 2 ইকুৱেশ্যন আছে এটুক দি দিয়া নাম্বাৰ 3 এতিয়া আমি যদি এটা কাম কৰো এই ইকুৱেশ্যন 3 আৰু ইকুৱেশ্যন 2 যদি আমি প্লাস কৰি দিও সোচোন কেনেকৈ পাম আমি দুটাক প্লাস কৰাৰ লগে আমাৰ কেনেকৈ আহিব ইয়াতে আমি এনেকৈ লিখিছো যে ইকুৱেশ্যন 2 প্লাস ইকুৱেশ্যন 3 তো ইকুৱেশ্যন 2 ত কি আছে টুৱাইস x - থ্ৰাইস y আৰু ইয়াতে কি আছিল 3 ত কি আছিল থ্ৰাইস x প্লাস থ্ৰাইস y এইফালে কিমান আছিল 4 আছিল আৰু এইফালে কিমান আছিল 15 আছিল তো ইয়াৰ পৰা এতিয়া চোৱা এইটো থ্ৰাইস y আৰু এইটো থ্ৰাইস y কেনসেল যাব কিয়নো এটা পজিটিভ আছে এটা নেগেটিভ আছে এই দুটা কেনসেল গল এতিয়া আমি এই দুটাক প্লাস কৰিম আমি এই দুটাক প্লাস কৰিলে আমি কিমান পাম এটা সৰ টুৱাইস x থ্ৰাইস x এতিয়ালে কিমান আহিব আমাৰ ইয়াতে 5x ইজ ইকুৱেল টু ইয়াতে কিমান আছে আমাৰ ইয়াতে আছে 4 ইয়াতে আছে 5 4 আৰু 5 প্লাস কৰি কিমান পাম আমি 19 তেতিয়ালে ইয়াৰ পৰা আমি x ৰ ভ্যালু কিমান পাম x ইজ ইকুৱেল টু 19/5 ওকে একেদৰে আমি এবাৰ কি কৰিম এই মানটো নেকিনে আমি যিকোনো এটা ইকুৱেশ্যনত বহাই দিম সাপোজ আমি যদি ইকুৱেশ্যন 1 ত বহাই দিম ইকুৱেশ্যন 1 টো কি আছিল x + y ইজ ইকুৱেল টু কিমান আছে 5 আছে তো এতিয়া আমি ইয়াতে এটা কাম কৰো x ৰ ঠাইত আমি x ৰ মান বহাই দিও x ৰ মান কিমান পাইছো 19/5 প্লাস কিমান আছে ইয়াতে y ইজ ইকুৱেল টু কিমান আহিব 5 সো ইয়াৰ পৰা আমি চাবলৈ গলে আমি ইয়াতে কি পাম যে y ইজ ইকুৱেল টু আমি কিমান পাম তেতিয়াহলে 5 মাইনাস কিমান আহিব 19/5 তেতিয়াহলে এইবাৰ আমি ইয়াতে লিখিম y আৰু ইয়াতে কি আহিব 5 আহিব আৰু ইয়াতে 5 ৰ লগত 5 পূৰণ কৰিলে কিমান পাম 25 মাইনাস ইয়াতে কিমান আছে 19 তেতিয়াহলে ইয়াতে আমি y ৰ ভ্যালুটো আহি যাব y ৰ ভ্যালুটো কিমান আহিব তেতিয়াহলে 25 ৰ পৰা 19 গুছি গলে কিমান আহিব 6/5 তেতিয়াহলে চোৱা ইয়াতে এই দুটাক প্লাস কৰিলে আমি যদি চাও যে ভেৰিফাই কৰিব যাও যে আনসাৰটো শুদ্ধ হল না নাই আমি এটা কাম কৰো x আৰু y প্লাস কৰি চাও সোচোন x ৰ ভ্যালু কিমান পাইছিলো x ৰ ভ্যালু আমি ইয়াতে কিমান পাইছিলো 19/5 সো x ৰ ভ্যালু পাইছো 19/5 আৰু y ৰ ভ্যালু কিমান পাইছো আমি 6/5 তো এই দুটা মিলি এটা 5 লিখি দিয়া আৰু এই দুটাক প্লাস কৰিলে আমি কিমান পাম 25/5 মানে কিমান 5 x আৰু y প্লাস কৰিলে আমি 5 পাম পাইছো তাৰ মানে কি আমাৰ উত্তৰটো শুদ্ধ আছে ওকে সো নেক্সট আমি চাবলৈ গলে ইয়াতে কি কৈছে প্ৰতিস্থাপন পদ্ধতি তো প্ৰতিস্থাপন পদ্ধতিতে আমি কি কৰিব লাগে এইখিনি বস্তু আমি ইতিমধ্যে শিকিছো প্ৰতিস্থাপন পদ্ধতিতে আমি কৰিব গলে ইয়াতে কি কৰিব লাগিব ইয়াতে ইকুৱেশ্যন সাপোজ 1 2 লইলো না 1 ত কি আছে y ইকুৱেল আমি এনেকৈ লিখিব পাৰিম না 5 + x ওভাৰ গলে লিখিব -x এটা এই মানটো নে ইকুৱেশ্যন 2 ত বহাই দিবা आंसर আহি যাব ওকে নেক্সট নাম্বাৰ 2 ত কি আছে নাম্বাৰ 2 ত এনেকৈ আমাৰ সমীকৰণ দি আছে ইয়াতে কি আছে এটাক নাম্বাৰ দিয়া 1 এটাক নাম্বাৰ দিয়া 2 এটুক নাম্বাৰ দিছো 1 এটুক নাম্বাৰ দিলো সাপোজ আমি 2 তে ইয়াতে আছে থ্ৰাইস x টুৱাইস x 4y টুৱাইস y এটা কাম কৰো ইকুৱেশ্যন 1 লগত যদি এটা 2 মাল্টিপল ইকুৱেশ্যন 2 লগত যদি এটা 2 মাল্টিপল কৰো সোচোন কি পাম 2 ত কি আছিল টুৱাইস x সো 2 দুগুণ কিমান আহিব 4 সো 4x মানে ইয়াতে আমি কি পাই যাম 4x পাই যাম ওকে ইয়াতে আমি 4x পাম সো ইয়াতে লিখিছো সেটা কিমান আহিব 4x মাইনাস 2 লগত 20 গলি কিমান আহিব 4 ইয়াতে y আছে y আৰু এফালে 2 দুগুণ কিমান আহিব 4
হৈ গ'ল এতিয়া চোৱা ইয়াতে 4y আছে 4y আছে এটোক নাম্বাৰ দিয়া 3 এতিয়া ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 3 প্লাস কৰা 1 আৰু 3 প্লাস কৰা 1ত কি আছিল বাপক্ষ 3x + 4y আৰু 3 বাপক্ষত কি আছিল 4x - 4y 1 হ'বলে কিমান আছিল 10 3 হ'বলে কিমান আছিল 4 তেতিয়াহ'লে ইয়াৰ পৰা 4y কেনসেল যাব সো 3 + 4 কিমান আহিব 7x আৰু এফালে 10 আৰু 4 যোগ কৰিলে কিমান আহিব 14 তেতিয়াহ'লে ইয়াৰ পৰা আমি x = কিমান পাম হাত যাব 14 ৰ মাজত দুইবাৰ এতিয়া এই মানটো নি ইকুৱেশ্যন 1ত বহাই দিয়া ইকুৱেশ্যন 1ত কি আছিল 3x + 4y = কিমান আছে 10 তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিব পাৰিম x ৰ মান কিমান পাইছো 2 সো 3 * 2 + 4 * বা 4y = কিমান আহিব 10 তেতিয়াহ'লে ইয়াৰ পৰা 4y = আমি কিমান পাম 10 3 * 2 = 6 6 হ'বলৈ গ'লে কি হ'ব বিয়োগ হৈ যাব তাৰ মানে আমি এইফালে পাই আছো 4y = 6 ৰ পৰা 10 গ'লে কিমান আহিব 4 তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম y = 4 ৰ তলত 4 আহিব তাৰ মানে 4 ৰ তলত 4 আহিলে y ৰ ভ্যালু কিমান আহিব 1 আহি যাব তো হৈ গ'ল এটো সমাধান x ৰ ভ্যালু কিমান পালো 2 পালো y ৰ ভ্যালু কিমান পালো 1 পালো ইনেকি আমি কোশ্চেন নাম্বার 3 কোশ্চেন নাম্বার 4 গুটেগেৰে আমি সলভ কৰিব পাৰিম এতিয়া সব কোশ্চেন নাম্বার 3 4ত কি আছে কোশ্চেন নাম্বার 4 টো আমি সমাধান কৰাৰ আগতে এটা কাম কৰিম ইয়াতে x/2 ইয়াতে কিমান আছে 2y y/3 ইফালে কিমান আছে -1 তো এইকেইটা কি আছে ভগ্নাংক আছে প্ৰথমে আমি এটা কাম কৰো ভগ্নাংকখিনি আমি গুছাই লওঁ তেতিয়াহ'লে ভগ্নাংকখিনি গুছাব গ'লে এটা কাম কৰা ইয়াতে এটা 6 মাল্টিপল কৰি দিয়া ইয়াতে এটা 6 মাল্টিপল কৰি দিয়া কিয় ইয়াতে 2 আছে 3 আছে 2 আৰু 3 ৰ লসাগু কিমান 6 কিন্তু এইটো 2 3 ত হৰণ যায় 6 টো মানে 3 টো 2 ত 6 ত হৰণ যায় তেতিয়াহ'লে ইয়াতে এটা 6 ইনটু কৰি দিয়া এইবাৰ ইয়াতে 2 যাব 6 ৰ মাজত কিবাৰ 3 বাৰ সো 3x আৰু ইয়াতে আমি চাম 3 যাব 6 ৰ মাজত কিবাৰ 2 বাৰ সো 2 বাৰ যাব 2 দুগুণ কিমান 4 সো ইয়াতে আহিব 4y তো -1 লগত 6 ইনটু কৰিলে কি পাম -6 আৰু এইটো চোৱা এইটোত এটা কাম কৰো যেটো 3 ডিভাইড হৈছে সো 3 এটা পূৰণ কৰি দিয়া সো 3x তেতিয়াহ'লে ইয়াতে এটা 3 ইনটু কৰি দিলে লগে 3 কেনসেল কৰি কিনে থাকিব কি y আৰু ইয়াতে 3 3 গুণ কিমান আহিব 9 আহিব সো এইবাৰ সো ইয়াতে কি আছে 3x আছে মিলি গৈছে দুটা সো এটোক নাম্বাৰ দিয়া 1 এটোক নাম্বাৰ দিয়া 2 এটা কাম কৰা 1 ৰ পৰা 2 বিয়োগ কৰি দিয়া 1 ৰ বাওঁফালে কি আছিল 3x + 4y মাইনাস 2 ৰ বাওঁফালে কি আছিল 3x - y এইফালে কি আছে আমাৰ 1 ৰ বাওঁফালে কি আছে -6 -2 ৰ বাওঁফালে কিমান আছে -9 সো ইয়াৰ পৰা 3x + 4y মাইনাসৰ লগত 3 ইনটু কৰিলে কি হ'ব -3x মাইনাসৰ লগত মাইনাস ইনটু কৰিলে কি পাম প্লাস এটা কি আছে y -6 - 9 কিমান আহিব -15 তেতিয়াহ'লে ইয়াৰ পৰা আমি -3x + 3x কেনসেল কৰিলো ইয়াতে কিমান পালো 4 আৰু ইয়াতে কিমান পালো 1 তো 4 ইয়াৰ আগত কিমান আহিব 5 সো 5y = -15 তেতিয়াহ'লে ইয়াৰ পৰা y = আমি কিমান পাম 5 যাব 15 মাজত 3 বাৰ আৰু ইয়াতে মাইনাস আছে সো -3 তো এতিয়া চোৱা এইটো মান নি কেনে আমি কি কৰিম যিকোনো এটা সমীকৰণত বহাই দিয়া সাপোজ ইয়াতে আমি বহাব গলো 2 কিয়নো 2 টো অলপ দেখাত ইজি আছে বা সৰু আছে তো ইয়াতে কি আছে 3x - y = কি আছে 9 আছে তেতিয়াহ'লে ইয়াতে লিখি দিয়া 3x মাইনাস এটা y ৰ ভ্যালু কিমান আছে -3 = কিমান 9 তেতিয়াহ'লে ইয়াৰ পৰা 3x মাইনাসৰ লগত মাইনাস ইনটু লিখিব +3 = কিমান আহিব 9 তেতিয়াহ'লে ইয়াৰ পৰা 3x = 3 9 ৰ পৰা গুচি গ'লে কিমান আহিব 6 আহিব আৰু এবাৰ x = কি পাম 3 6 ৰ মাজত কেইবাৰ যাব 2 বাৰ তাৰ মানে x ৰ ভ্যালু 2 আৰু y ৰ ভ্যালু আমি কিমান পাইছিলো -3 ওকে সো নেক্সট যেটো আছে এটোত আমি কি কৰিম ইয়াতে 2 আছে 3 আছে সো 2 আছে 3 আছে তাৰ মানে কি আমি ইয়াতে এটা 6 ৰে মাল্টিপল কৰি দিম ইয়াতে সো কিমান আছে ইয়াতে 6 ৰে মাল্টিপল কৰিলে নহব ইয়াতে সোয়া ইয়াতে কি আছে 3 আছে 3 আছে এটোক আমি অলপ ডিফাৰেন্ট ভাবে কৰিব লাগিব তো এটা কাম কৰো প্ৰথমে আমি এটোক 6 ৰে মাল্টিপল কৰি দিম তো তেতিয়াহলে 3y / 2 ইয়াৰ লগত এটা 6 মাল্টিপল কৰিলো -5x / 3 ইয়াৰ লগত এটা আমি 6 মাল্টিপল কৰিলো আৰু ইয়াতে -2 ৰ লগত এটা 6 মাল্টিপল কৰিলো তেতিয়াহলে আমি ইয়াৰ পৰা কিমান পাম 6 ৰ মাজত 2 যাব 3 বাৰ সো 3 3 গুণ কিমান আহিব 9 এটা আহিব কি y মাইনাস ইয়াতে 3 যাব 6 ৰ মাজত 2 বাৰ সো 2 বাৰ গলে 2 5 গুণ কিমান আহিব 10 ইয়াতে x আৰু ইয়াতে কিমান আহিব -12 এতিয়া এইটোত চোৱা এইটোত আমি কি কৰিম এইটোত ইয়াতে কি আছে 2 এটাৰ তলতে 3 3 আছে তেতিয়াহলে y + x / দুটা মিলি এটা 3 লিখিব পাৰি আৰু ইয়াতে কিমান আছে 13 / 16 তেতিয়াহলে ইয়াৰ পৰা আমি এইটোক y + x = 13/16 এতে কি আছে 3 টো ডিভাইড আছে সো ইফালে লিখিব ইনটু হৈ যাব 3 টো ইফালে ইনটু হৈ যাব
আৰু এইফালে 16টো কি আছে ডিভাইড আছে তো এইফালে আহিলে কি হ'ব 16টো ইনটু হৈ যাব তেতিয়াহ'লে ইয়াতে 16 লগত আমি y ইনটু কৰিলে কি আহিব 16y প্লাছ ইয়াতে আমি 16 লগত x ইনটু কৰিলে কি আহিব 16x আৰু ইয়াতে দুটা পূৰণ কৰিলে কিমান পাম আমি 39 তো এইবাৰ চোৱা দুটা ডিফাৰেণ্ট আমি ভ্যালু পাইছোঁ মানে এটাত পাইছোঁ কিমান আমি ইয়াতে এটাত পাইছোঁ 16y 16x ইয়াতে পাইছোঁ কিমান 9y 10x সো গোটেইকেইটা কি আছে ডিফাৰেণ্ট আছে সো এতিয়া কি কৰিবা এতিয়া এইটোক সলভ কৰিব গ'লে এইটোক সাপোজ নাম্বাৰ দিলা 1 এইটোক সাপোজ নাম্বাৰ দিলা 2 এতিয়া 1 আৰু 2 ৰ পৰা আমি ক্যালকুলেট আমি কেনেকৈ কৰিম সো ইয়াৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰা আৰু ইয়াৰ লগতো এনেকুৱা এটা সংখ্যা পূৰণ কৰা মানে এই দুটা সংখ্যা পূৰণ কৰাৰ পিছত যাতে x ৰ বা y যিকোনো এটাৰ চলক যাতে সেম আহি যায় আমি তেনেকুৱা মান বিচাৰি উলিয়াম এতিয়া তো ইয়াতে আমি চাবলৈ গ'লে কি আছে 16 আছে এতিয়া 16 লগত যদি আমি 10 ইনটু কৰি দিওঁ তেতিয়ালে কিমান হ'ব 160 আৰু ইয়াৰ লগত যদি 16 ইনটু কৰি দিওঁ তেতিয়ালে এইটো কি হৈ যাব 160 হৈ যাব তাৰ মানে দুটা মিলি যাব আমি এনেকৈ কৰিব পাৰিম সো ইয়াতে আমি লিখিলো এনেকৈ যে এইটো লগত এটা 16 ইনটু কৰিলো কাৰ লগত ইকুৱেশ্যন 1 ৰ লগত তো 9 ৰ লগত 6 পূৰণ কৰি কিমান আহিব 6 গুণ 54 4 হাতত থাকিল 5 9 গুণ 9 আৰু 5ত কিমান আহিব 144 ইয়াতে আহিব y 16 লগত 10 ইনটু কৰি কি পাম আমি 160x আৰু ইয়াতে 12 লগত আমি কি কৰিব লাগে 12 লগত আমি 16 পূৰণ কৰিব লাগে সো 12 লগত যদি আমি 16 পূৰণ কৰিব যাওঁ কিমান আহিব 6 গুণ 12 2 হাতত থাকিল 1 2 গুণ 2 আৰু 1 কিমান আহিব 3 আৰু ইয়াতে কিমান আহিব 6 ইয়াতে কিমান আহিব 1 ইয়াতে আহিব তেতিয়ালে 2 8 1 মানে 182 ডাঙৰ ইয়াতে কি আছিল নেগেটিভ আছিল আৰু এইটো ইকুৱেশ্যন 2 ৰ লগত এটা কাম কৰো ইকুৱেশ্যন 2 ৰ লগত এটা 10 ইনটু কৰি দিওঁ সো 10 ইনটু কৰি দিয়াৰ লগে লগে এইটো কিমান আহিব 160 ইয়াতে আছে কি y ইয়াতে কিমান আহিব 160 ইয়াতে কি আহিব x ইয়াতে কিমান আহিব 390 হৈ যাব এটুক নাম্বাৰ দিয়া 4 এটুক নাম্বাৰ দিয়া 3 এতিয়া চোৱা ইয়াতে 160 মিলিছে না x ৰ ক্ষেত্ৰত এটা নেগেটিভ আছে এটা পজিটিভ আছে তেতিয়ালে আমি কি কৰিম এই দুটাক আমি প্লাস কৰিম তো প্লাস কৰি দিয়া ইকুৱেশ্যন 3 আৰু 4 তেতিয়ালে ইয়াতে আহিব 144y minus 160x ইয়াতে কিমান আহিব 160y প্লাস আহিব 160x এফালে কিমান আহিব minus 182 প্লাস কিমান আহিব 390 তেতিয়ালে ইয়াৰ পৰা এইটো 160 ক আমি কেনসেল কৰি দিম মানে এইটো 160 x ক আমি কেনসেল কৰিলো তেতিয়ালে 144 আৰু কিমান আছে 160 সো 4 আৰু 0 কিমান আহিব 4 6 আৰু 4 10 ৰ 0 হাতত থাকিলে কিমান 1 2 আৰু 3 হৈ যাব আৰু এইফালে আমি চাম যে ইজ ইকুৱেল টু ইয়াতে কি আছে y আছে এতিয়া 390 ৰ পৰা আমি বিয়োগ কৰিব লাগে কিমান 182 সো সোৱাচোন বিয়োগ কৰিলে কিমান আহে ইয়াতে বিয়োগ কৰিলে আমি কিমান পাম 10 ৰ পৰা 2 গলে কিমান আহিব 8 ইয়াতে 8 ৰ পৰা 8 গলে 0 ইয়াতে কিমান আহিব 2 কিমান পালো আমি 208 পালো ওকে সো 208 পালো সো এতিয়া আমি এটা কাম কৰো ইয়াতে লিখি দিও 208 আৰু যেহেতু এটো পূৰণ হৈ আছে সো ইয়াতে কি হ'ব 208 ডিভাইডেড বাই 304 এই দুটা হৰণ কৰি দিয়া এতিয়া সব ক্যালকুলেট কৰি কি পাবা এটো 104 লিখিব পাৰি ইয়াতে কিমান আহিব 152 হয় না নাই 30 মাজত 15 টাইম আৰু 4 ৰ মাজত 2 টাইমস আকৌ যদি আমি 2 ৰে ডিভাইড কৰো তেতিয়ালে কিমান আহিব 52 হৈ যাব আকৌ ইয়াতে 2 ৰে ডিভাইড কৰিলে কিবাৰ যাব 7 বাৰ যোৱাৰ পিছত বাকি থাকিব 1 12 ৰ মাজত কিবাৰ যাব 6 বাৰ ওকে তাৰপিছত আকৌ আমি 2 ৰে হৰণ কৰিলে ইয়াতে কি পাম 1 2 ৰে হৰণ কৰিলে আমি কিমান পাম ইয়াতে 26 আহি যাব আৰু ইয়াতে 2 ৰে হৰণ কৰিলে 3 বাৰ যাব 16 ৰ মাজত 8 বাৰ যাব আকৌ আমি 2 ৰে হৰণ কৰিলে ইয়াতে 13 টাইমস আৰু ইয়াতে যাব কিমান ইয়াতে 17 টাইমস তো 13/17 সো তোমালোকে ক্যালকুলেশন কে ভালকে চাবা ক্যালকুলেশন যদি ইয়াতে অলপ উল্টা পুল্টা হৈ যায় তেতিয়ালে গোটেইখিনি বস্তু কি হ'ব ইয়াৰ কে ফাইনাল ক্যালকুলেশনত বা ফাইনাল আনসাৰটো ফুল আহিব এতিয়া চোৱা ইয়াতে আমি চাবলৈ গ'লে ইয়াৰ পৰা আমি কি পালো y ৰ ভ্যালু পালো এই y ৰ ভ্যালুটো ইকুৱেশ্যন 1 বা ইকুৱেশ্যন 2 ত বহাই দিয়া তেতিয়ালে তোমালোকে ইয়াৰ পৰা কি পাবা y ৰ ভ্যালুটো পাই যাবা ওকে সো নেক্সট চাবা আমাৰ ইয়াতে কি কৈছে সেম আমাক দিয়া আছে নাম্বাৰ 6 ত আমি অপনয়ন পদ্ধতিৰ দ্বাৰা সমাধান কৰিব লাগে এইটো সমীকৰণৰ লগত এটা 6 মাল্টিপল কৰিব লাগিব এটা 6 মাল্টিপল কৰি দিয়া ইয়াতে তেতিয়ালে এইটো 3 গৈছে যাব এইটো 2 গৈছে যাব আমি ধুনিয়াকে সলভ কৰিব পাৰিম আৰু এক্সামত নৰমালি আমাৰ ইমান টাফ বা ইমান ডাঙৰ ক্যালকুলেশন থকা প্ৰবলেম নাহে এনেকা সৰু টাইপৰ যিবোৰ ভগ্নাংক আছে এইবোৰ বিশেষকৈ ইম্পৰ্টেন্ট হয় যে তোমালোকে এইখিনি বস্তু অলপ ভালকে চালে হ'ল এতিয়া আমি চাম কোশ্চেন নাম্বাৰ 72 যেটো বহুত ইম্পৰ্টেন্ট হয় আৰু অলপ ডিফাৰেন্ট আছে এটো অলপ ভালকে চাই লবা ইয়াৰ আনসাৰটো আমি কেনেকৈ উলিয়াম তো চোৱা এটোক আমি এনেকৈ লিখিম
এইটোক আমি 8 ইনটু 1/x লিখিব পাৰি না 8 লগত 1 ইনটু কৰিলে 8 ডিভাইডেড বাই x মাইনাছ এইটোক আমি 9 ইনটু 1/y লিখিব পাৰি ইজ ইকুৱেল টু 1 আমি এনেকৈ লিখিব পাৰিম এতিয়া এইটোক যদি আমি এনেকৈ কওঁ যে 8 সাপোজ p বা ইউ ভি ক'ব পাৰিম সাপোজ 8p মাইনাছ 9q ইজ ইকুৱেল টু 1 কিয় ক'লোঁ কিয়নো ইয়াতে p মানে আমি ধৰি লৈছোঁ 1/x আৰু q মানে আমি ধৰি লৈছোঁ 1/y অ'কে তেতিয়াহ'লে এইটোক সমীকৰণ নম্বৰ দিলোঁ 1 আৰু এইটোক আমি এনেকৈ লিখিব পাৰিম না 10 ইনটু 1/x প্লাছ 6 ইনটু 1/y ইজ ইকুৱেল টু কিমান 7 তেতিয়াহ'লে এইটোক আমি p আৰু q হিচাপে আমি লিখিলে এইটোক আমি লিখিব পাৰিম 10p প্লাছ 6q ইজ ইকুৱেল টু 7 ইয়াতে আমি কি কৰিলোঁ p মানে লিখিলোঁ 1/x আৰু q মানে লিখিলোঁ আমি 1/y অ'কে চ' এইখিনি পাই গ'লোঁ এতিয়া আমি চাম নেক্সট ইয়াতে আমি চাবলৈ গ'লে নেক্সট ইয়াতে আমাৰ কি আছে যে ইয়াতে কি আছে 8p আছে ইয়াতে কি আছে 10p আছে ইয়াতে কি আছে 9q আছে ইয়াতে কি আছে 6q আছে তো এটা কাম কৰা ইয়াতে এটা 10 ইনটু কৰি দিয়া তেতিয়াহ'লে এইটো কি হৈ যাব 80 হৈ যাব 80p মাইনাছ এইটো কিমান হৈ যাব 90q এইটো কিমান হ'ব 10 হৈ যাব চ' এইটোক নাম্বাৰ দি দিয়া 1 আৰু এইফালে এইটোৰ লগত এটা 8 ইনটু কৰি দিয়া তেতিয়াহ'লে কি আহিব 80p 8 লগত যদি আমি 6 পূৰণ কৰোঁ 8 4 গুণ কিমান 800 গুণ কিমান 48 বা 48 ইয়াতে কিউ ইয়াতে কি আহিব 8 পূৰণ কৰিলে 7 8 গুণ কিমান আহিব 56 চ' হৈ গ'ল ইয়াতে আমি কি কৰিছোঁ ইয়াতে এটা 10 ইনটু কৰিছোঁ ইয়াতে এটা আমি 8 ইনটু কৰিছোঁ অ'কে তেতিয়াহ'লে ইয়াতে 80p পালোঁ চেম হৈছে তেতিয়াহ'লে 1ৰ পৰা ইকুৱেশ্যন 2ক মাইনাছ কৰি দিয়া তেতিয়াহ'লে 80p মাইনাছ 90q মাইনাছ ইয়াতে কি আছে 80p প্লাছ 48q এইফালে কি আছে আমাৰ 10 মাইনাছ ইয়াতে কি আছে 56 তেতিয়াহ'লে ইয়াৰ পৰা আমি 80p মাইনাছ 90q মাইনাছ 80p মাইনাছ 48q মাইনাছ কিমান আছে 46 তেতিয়াহ'লে ইয়াৰ পৰা আমি কি কৰিম 80p আমি কেঞ্চেল কৰি দিম তেতিয়াহ'লে মাইনাছ 90 মাইনাছ 48 চ' মাইনাছ 90 মাইনাছ 48 মানে দুয়োটাই নিগেটিভ তেতিয়াহ'লে দুয়োটাক আমি একলগ কৰিব লাগিব অ'কে দুয়োটাক আমি একলগ কৰিব লাগিব নাইবা যদি আমি এইটোক এনেকৈ কৰোঁ 2 - 1 কৰোঁ তেতিয়াও আমি কৰিব পাৰিম 2 - 1 কৰিলে কেনেকুৱা আহিব চোৱা যদি আমি ইয়াৰ পৰা 2 - 1 কৰি দিওঁ অ'কে যদি আমি 2 - 1 কৰোঁ তেতিয়াহ'লে 2ত এইখিনি আছিল তো এইখিনি আগত আহিব আৰু এইখিনি কি হ'ব আমাৰ পিছত যাব তেতিয়াহ'লে এইখিনি ইয়াত আহিব আৰু এইখিনিক আমি ইয়াতে লিখিম চ' লিখিলোঁ আৰু ইয়াতে কি আহিব 56 মাইনাছ কিমান আহিব 10 56 মাইনাছ আহিব আমাৰ 10 অ'কে ইয়াতে কি আহিব আমাৰ 56 মাইনাছ 10 56 মাইনাছ আমি 10 লিখিলোঁ এতিয়া চোৱা এইটোক আমি ব্ৰেকেট উঠাই দিলে আমি কি পাম ইয়াতে 80p প্লাছ 48q মাইনাছ কিমান আহিব 80p মাইনাছৰ লগত মাইনাছ ইনটু কৰিলে কি আহিব প্লাছ 90q ইয়াতে কি আছে 56ৰ পৰা এইটো মাইনাছ কৰিলে কিমান পাম আমি 46 পাম কিমান আহিব 46 তেতিয়াহ'লে এতিয়াও এই 80p কেঞ্চেল যাব এতিয়া 90 আৰু 48ক আমি যদি প্লাছ কৰোঁ তেতিয়াহ'লে কিমান আহিব দুটা প্লাছ কৰিলে 138q আহিব ইজ ইকুৱেল টু 46 তেতিয়াহ'লে ইয়াৰ পৰা আমি কিউৰ ভেলু কিমান পাম 46 ডিভাইডেড বাই 138 তো চোৱা 46ৰ মাজত 138 কেইবাৰ যাব আমি কিমানবাৰ ইয়াতে হৰণ কৰিব পাৰিম এইটো চাবলৈ গ'লে আমি কি পাম ইয়াতে 46ৰ মাজত যাব একবাৰ 46 আৰু 138ৰ মাজত যাব তিনিবাৰ এতিয়া চোৱা এই কিউ মানে কি লিখিছিলোঁ আমি কিউ মানে লিখিছিলোঁ 1/y তো ইয়াতে লিখি দিওঁ 1/y তাৰ মানে কি 1ৰ লগত y ইনটু কৰিলে কি পাম আমি y পাম আৰু ইয়াতে 1 লগত 3 ইনটু কৰিলে আমি কি পাম 3 পাম তাৰ মানে y ৰ ভেলু 3 এতিয়া xৰ ভেলু উলিয়াই দিয়া xৰ ভেলু উলিয়াই দিলে যিকোনো এটা সমীকৰণ পাব পাৰিম নাইবা আমি এইখিনিৰ পৰা আমি কি কৰিম জাগতে পিৰ ভেলু উলিয়াই ল'ম পিৰ ভেলু উলিয়াই কিনে তাতে আমি মানখিনি বহাই দিম এতিয়া চোৱা আমি ইকুৱেশ্যন 1 যদি চাব যাওঁ নাইবা আমি ইকুৱেশ্যন যদি এইটো লওঁ 8p মাইনাছ 9q যে 8p মাইনাছ 9q ইজ ইকুৱেল টু কিমান আছিল 1 আছিল তেতিয়াহ'লে 8p ৰাখি দিয়া মাইনাছ 9q কিউ মানে কিমান পাইছোঁ আমি ইয়াতে কিউ মানে পাইছোঁ আমি ইয়াতে কিমান 1/3
চ' 9 ইনটু 1/3 ইজিকেল টু কি আহিব 1। তেতিয়াহ'লে ইয়াৰ পৰা 8p 3 যাব 9ৰ মাজত কেইবাৰ 3বাৰ ইজিকেল টু কিমান আহিব 1। তেতিয়াহ'লে আমি ইয়াৰ পৰা p ইজিকেল টু কিমান পাম চোৱাচোন, ইয়াতে -3টো হ'বলৈ গ'লে কি হ'ব +3, তাৰমানে 1 + 3 4 হৈ যাব, আৰু 8টো ইনটু আছে হ'বলৈ গ'লে কি হ'ব ডিভাইড হৈ যাব। তেতিয়াহ'লে আমি ইয়াৰ পৰা p মানে কিমান পাইছিলোঁ 1/x, চ' 1/x লিখি দিয়া। তেতিয়াহ'লে 4 মাজত 4 যাব একবাৰ, 8ৰ মাজত যাব 2বাৰ। তেতিয়াহ'লে ইয়াৰ পৰা আমি x ইজিকেল টু কিমান পাম 2, তো x ইজিকেল টু 2 আৰু y ইজিকেল টু আমি কিমান পালোঁ 3। তো এইটো আছিল আমাৰ কুৱেশ্যন নাম্বাৰ 1ৰ গোটেইখিনি সমাধান। আমি পৰৱৰ্তী ভিডিঅ'ত কুৱেশ্যন নাম্বাৰ 2ৰ পৰা মানে আমাৰ যিকেইটা ইয়াতে ৱাৰ্ড প্ৰব্লেম দিয়া আছে আমি সেইখিনি আলোচনা কৰিম। ধন্যবাদ।